অতি শীঘ্ৰে জুবিনদাৰ যে ছিংগাপুৰত তেখেতে খুব কৈছিলে যে হত্যা কৰা হৈছে তেখেতে যেতিয়া 19 ছেপ্টেম্বৰ অক্টোবৰ যেতিয়া হত্যা তেখেতৰ মৃত্যু হৈছে তেতিয়া নিজে কৈছিলে যে জুবিনদাৰক হত্যা কৰা হৈছিলে যদি হত্যা কৰা হৈছিলে কিয় আজিলৈকে জুবিনদাৰ হত্যাকাৰীবিলাকক ফাঁচি দিয়া হোৱা নাই এটা গোটেই বেবেৰী মান কৰি পেলাইছে মাত্ৰ জুবিনদাক লৈ ৰাজনীতি চলি আছে আৰু তেখেতে সৌদিনা কৈছে যে জুবিন ক্ষেত্ৰলৈ যদি যায় মুখ্যমন্ত্ৰী কৈছে ৰাজনীতি নকৰিব কিন্তু তেখেত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কিন্তু ৰাজনীতি কৰি আছে গতিকে অসমৰ জনসাধাৰণে কিন্তু তেখেতৰ সকলো কথা দৃষ্টি নিক্ষেপ কৰি আছে কিন্তু অনাগত দিনত জুবিনদাৰ যদি ন্যায় নাপায় তেখেতে নিজে কৈছে বিজেপিক ভোট নিদিব গতিকে তেখেতে কিন্তু নিজেই নিজৰ কথাত বান খাইছে গতিকে অতি শীঘ্ৰে জুবিনদাৰ ফাৰ্ষ্ট আদালত গঠন কৰা অতি শীঘ্ৰে জুবিনদাৰ ন্যায় দিয়া ব্যৱস্থা কৰিব লাগে আজি ন্যায় কাৰণে 5 মাহ অতিক্ৰম হৈ গ'ল আজিলৈকে জুবিনদাক ন্যায় দিব পৰা নাই আজি সেইকাৰণে আমি ডিছপোজেল কাৰ্যসূচী লৈছোঁ আৰু এই ডিছপোজেল কাৰ্যসূচীত আমাক বাধা প্ৰদান কৰিছে প্ৰশাসনে যিহেতু আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ জুবিনদাৰ 5 মাহ অতিক্ৰম হৈ গ'ল কিন্তু জুবিনদাৰ পৰিয়ালে আজিলৈকেও ন্যায় পোৱা নাই আমি দাবী কৰিছোঁ আজি স্মাৰক পত্ৰৰ যোগেদি বিশেষ আদালতৰ জৰিয়তে জুবিনদাক ন্যায় দিব লাগে অতি শীঘ্ৰে জুবিনদাৰ যে ছিংগাপুৰত তেখেতে খুব কৈছিলে যে হত্যা কৰা হৈছে তেখেতে যেতিয়া 19 ছেপ্টেম্বৰ অক্টোবৰ যেতিয়া হত্যা তেখেতৰ মৃত্যু হৈছে তেতিয়া নিজে কৈছিলে যে জুবিনদাৰক হত্যা কৰা হৈছিলে যদি হত্যা কৰা হৈছিলে কিয় আজিলৈকে জুবিনদাৰ হত্যাকাৰীবিলাকক ফাঁচি দিয়া হোৱা নাই এটা গোটেই বেবেৰী মান কৰি পেলাইছে মাত্ৰ জুবিনদাক লৈ ৰাজনীতি চলি আছে আৰু তেখেতে সৌদিনা কৈছে যে জুবিন ক্ষেত্ৰলৈ যদি যায় মুখ্যমন্ত্ৰী কৈছে ৰাজনীতি নকৰিব কিন্তু তেখেত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কিন্তু ৰাজনীতি কৰি আছে গতিকে অসমৰ জনসাধাৰণে কিন্তু তেখেতৰ সকলো কথা দৃষ্টি নিক্ষেপ কৰি আছে কিন্তু অনাগত দিনত জুবিনদাৰ যদি ন্যায় নাপায় তেখেতে নিজে কৈছে বিজেপিক ভোট নিদিব গতিকে তেখেতে কিন্তু নিজেই নিজৰ কথাত বান খাইছে গতিকে অতি শীঘ্ৰে জুবিনদাৰ ফাৰ্ষ্ট আদালত গঠন কৰা অতি শীঘ্ৰে জুবিনদাৰ ন্যায় দিয়া ব্যৱস্থা কৰিব লাগে আজি ন্যায় কাৰণে 5 মাহ অতিক্ৰম হৈ গ'ল আজিলৈকে জুবিনদাক ন্যায় দিব পৰা নাই আজি সেইকাৰণে আমি ডিছপোজেল কাৰ্যসূচী লৈছোঁ আৰু এই ডিছপোজেল কাৰ্যসূচীত আমাক বাধা প্ৰদান কৰিছে প্ৰশাসনে যিহেতু আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ জুবিনদাৰ 5 মাহ অতিক্ৰম হৈ গ'ল কিন্তু জুবিনদাৰ পৰিয়ালে আজিলৈকেও ন্যায় পোৱা নাই আমি দাবী কৰিছোঁ আজি স্মাৰক পত্ৰৰ যোগেদি বিশেষ আদালতৰ জৰিয়তে জুবিনদাক ন্যায় দিব লাগে